নমস্কাৰ বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে ২৬ জানুৱাৰীত যি ধৰণে ছ'চিয়েল মিডিয়াত আমাৰ জাতীয় পতাকাৰ কালাৰেৰে কাপোৰ পিন্ধি যি ধৰণে ৰিলছ আপলোড কৰা হয়, যি ধৰণে দেশ ভক্তি প্ৰদৰ্শন কৰা হয়, তাতোকৈ ডাঙৰ কিছুমান আমাৰ দায়িত্ব থাকে, যিবোৰ দায়িত্ব প্ৰায় 80% মানুহেই বুজি নাপায় বা নাজানে বা তেখেতসকলে নিজৰ পৰিয়ালৰ ভয়ত বা সমাজৰ ভয়ত সেইবোৰ দায়িত্ব পালন কৰিব নোখোজে। আৰু কি এই দায়িত্ববোৰ পালন কৰি আমাৰ দেশৰ আৰু কেনেকৈ উন্নতি হয় আৰু এই দায়িত্ববোৰেই কিছুমানে উলংঘন কৰি কেনেকৈ দেশখন বৰবাদ কৰি আছে, ইয়াৰ কথাও মই এই ভিডিঅ'টোত ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক, চাই গ'লে গম পাব যে এই ২৬ জানুৱাৰী কেৱল এটা ছুটি বা পেৰেডৰ দিন নহয়, ইয়াৰ বহুত অৰ্থ আছে আৰু ইয়াত বহুত দায়িত্বও আছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ২৬ জানুৱাৰী কেৱল এটা তাৰিখ নহয়, ই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। ১৯৩০ চনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে লাহোৰ অধিৱেশনত ঘোষণা কৰিছিল পূৰ্ণ স্বৰাজ অৰ্থাৎ সম্পূৰ্ণ স্বাধীনতা, আৰু সেইবাবে ২৬ জানুৱাৰীক সম্পূৰ্ণ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। যদিও এই দিনটো পালন কৰা হৈছিল প্ৰতি বছৰে, কিন্তু তেতিয়াও স্বাধীনতা লাভৰ পিছতো ১৯৪৭ চনৰ ১৫ আগষ্ট পৰ্যন্ত আমি ব্ৰিটিছৰ পৰা যিখন তেখেতসকলে এক্ট আছিল, সেই আইনৰ ভিত্তিতহে দেশখন চলি আছিল। তেতিয়াও আচলতে সম্পূৰ্ণ স্বাধীন হোৱা নাছিল, কাৰণ তেতিয়া আমাৰ নিজৰ সংবিধান নাছিল। সেয়েহে ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত সংবিধান সভাই এই সংবিধানৰ ওপৰত কাম আৰম্ভ কৰে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান গৃহীত হয়, কিন্তু কাৰ্যকৰী কৰা হয় ১৯৫০ চনৰ ২৬ জানুৱাৰীত। আৰু এই ২৬ জানুৱাৰীটো এইবাবেই লোৱা হয় কাৰণ ১৯৩০ চনৰ ২৬ জানুৱাৰীত কংগ্ৰেছে সম্পূৰ্ণ স্বাধীন হিচাপে ঘোষণা কৰিছিল, আৰু সেইবাবে ১৯৫০ চনৰ পৰা এই ২৬ জানুৱাৰীৰ দিনটোৱেই ঠিক কৰা হয় এই সংবিধানখন ভাৰতত লাগু কৰিবলৈ। আৰু সেইদিনাৰ পৰাই ভাৰত এখন সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হৈ পৰিল। আৰু এই গণৰাজ্য দিৱস মানে কেৱল পেৰেড বা ছুটিৰ দিন নহয়, ই এটা দিন যিয়ে আমাক সোঁৱৰাই দিয়ে যে আমি নিজৰ শাসন ব্যৱস্থা নিজেই বনাই লৈছোঁ। ৰাষ্ট্ৰৰ সকলো ক্ষমতা জনতাৰ হাতত। সংবিধানেই আমাৰ সৰ্বোচ্চ নিয়ম। দিল্লীৰ কৰ্তব্য পথত ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে, সামৰিক বাহিনীয়ে কুচকাৱাজ প্ৰদৰ্শন কৰে, বিভিন্ন ৰাজ্য নিজৰ সংস্কৃতি দেখুৱায়, অসমৰ পৰাও বহুবাৰ সুন্দৰ টেবুল আহে। এতিয়া আহক মূল কথালৈ। আমাৰ সংবিধানে দিয়া মৌলিক অধিকাৰসমূহ, যিবোৰক ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱা হয়, এইবোৰ পাৰ্ট 3ত আৰ্টিকেল ১২ৰ পৰা ৩৫ত দিয়া আছে। এই অধিকাৰসমূহে আমাক ৰক্ষা কৰে, আৰু এই অধিকাৰসমূহৰ প্ৰথমটো অধিকাৰ হ'ল সমতাৰ অধিকাৰ, ৰাইট টু ইকুৱেলিটি, আৰ্টিকেল 14 to 18। আইনৰ আগত সকলো সমান। ইয়াত কোনো ধনী দুখীয়া বা ডাঙৰ সৰু এনেকুৱা কোনো মান নাই, আইন সকলোৰে বাবে সমান। আৰু এই আৰ্টিকেল 14ৰ পৰা 18ই আমাক অধিকাৰ দিয়ে। ধৰ্ম, জাতি, জন্মস্থান, লিংগৰ ভিত্তিত বৈষম্য কেতিয়াও নহ'ব। চৰকাৰী চাকৰিত সমান সুযোগ। এই অধিকাৰবোৰে আমাক সকলোকে সমানে মিলি থাকিবলৈ অধিকাৰ দিয়ে। দ্বিতীয়তে স্বাধীনতাৰ অধিকাৰ, ৰাইট টু ফ্ৰীডম, আৰ্টিকেল 19 to 22, বাক স্বাধীনতা আৰু
অভিব্যক্তিৰ স্বাধীনতা, সম্পূৰ্ণভাৱে একত্ৰিত হোৱাৰ অধিকাৰ, সকলো ভাৰততে স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ, এই অধিকাৰসমূহে আমাক যিকোনো কথা ক'বলৈ বা আপুনি আপোনাৰ মন্তব্য ৰাখিবলৈ অধিকাৰ দিয়ে। আমি যিকোনো ঠাইতে ঘূৰিব ফুৰিব যাব পাৰোঁ, ভাৰতৰ যিকোনো ৰাজ্যতে, বা আমি গৈ থাকিবও পাৰোঁ তাৰ বাবে কৰ্মসংস্থাপনৰ বাবে। এইবোৰ অধিকাৰে আমাক জীৱনত কাম কৰি খাবলৈ বা আমাৰ বিৰুদ্ধে কিবা যদি বেয়া হয় এয়া আমি উল্লেখ কৰিবলৈ আমাক অধিকাৰ দিয়ে। তৃতীয়তে, শোষণৰ বিৰুদ্ধে অধিকাৰ, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, আৰ্টিকেল 23 পৰা 24লৈ। মানুহক কিনা বেচা নিষিদ্ধ, 14 বছৰৰ তলৰ শিশুক কাৰখানাত কাম কৰিব নিদিয়ে, আৰু এইবোৰে আমাক বচাই ৰাখে যাতে সৰু ল'ৰা ছোৱালীক আমি যি টি কামত লগাব নোৱাৰোঁ, কোনো মানুহক যাতে আমি কিনা বেচা কৰিব নোৱাৰোঁ, এইবোৰৰ আমাক অধিকাৰ দিয়ে। নম্বৰ 4, ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ, ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, আৰু এয়া আৰ্টিকেল 25 পৰা 28লৈকে আছে। নিজৰ ধৰ্ম পালন, প্ৰচাৰ আৰু অনুশীলনৰ অধিকাৰ, ই আমাক যাৰ যি ইচ্ছা সেই ধৰ্ম অৱলম্বন কৰিবলৈ অধিকাৰ দিছে। আমি নিজৰ ধৰ্ম প্ৰচাৰ কৰিব পাৰোঁ, আমি আমাৰ ধৰ্ম যেনেকৈ ইচ্ছা তেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ, এয়া আমাক সংবিধানে অধিকাৰ দিছে। 5 নম্বৰত আছে সাংস্কৃতিক আৰু শিক্ষাগত অধিকাৰ, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ, সংখ্যালঘু সম্প্ৰদায়ে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে, নিজৰ শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰে, আৰু ই আমাক নিজৰ জাতিটোক ৰক্ষা কৰিবলৈ, নিজৰ ভাষা ৰক্ষা কৰিবলৈ, নিজৰ সংস্কৃতি ৰক্ষা কৰিবলৈ এটা অধিকাৰ দিয়ে। 6 নম্বৰত আছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ, আৰ্টিকেল 32ত যদি কোনো অধিকাৰ ভংগ হয় তেন্তে সৰাসৰি উচ্চতম ন্যায়ালয়ৰ ওচৰত আপুনি যাব পাৰিব, আৰু ইয়াক ডক্টৰ আম্বেদকাৰে হাৰ্ট অফ কনষ্টিটিউশ্যন বুলিও কয়। গতিকে এয়া হ'ল কিছুমান আমাৰ অধিকাৰ, যিবোৰ অধিকাৰ আমি আমাৰ সংবিধানৰ জৰিয়তে পাওঁ, আৰু এই সংবিধান লাগু হৈছিল 1950 চনৰ 26 জানুৱাৰীত। এতিয়া আমি জানো আহক এই যিখন সংবিধান, ইয়াৰ যিবোৰ আইন, যিবোৰ নিয়ম, এইবোৰ কেনেকৈ উলংঘন হৈ আছে। বন্ধুসকল, আমি যিমানে সংবিধানৰ মৌলিক অধিকাৰৰ কথা কওঁ সিমানেই বাস্তৱত এই অধিকাৰবোৰ কেনেকৈ ৰক্ষা হৈ আছে সেইটোও চাব লাগিব। হিউমেন ৰাইটছ ৱাচ আৰু এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ 2024-2025 ৰিপৰ্টত ভাৰত চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। চৰকাৰে এই অভিযোগসমূহ অস্বীকাৰ কৰে, কিন্তু আন্তৰ্জাতিক সংস্থাসমূহে এইবোৰ উল্লেখ কৰিছে। ইণ্টাৰনেট শ্বাটডাউন আৰু অনলাইন চেঞ্চৰশ্বিপ, ৰাইট টু ফ্ৰীডম অফ এক্সপ্ৰেছন, আৰ্টিকেল 19ৰ উলংঘন। ভাৰতে বিশ্বত সৰ্বাধিক ইণ্টাৰনেট শ্বাটডাউন কৰা দেশ হিচাপে জনাজাত। 2024 আৰু 2025তো বহু ঠাইত যেনে মণিপুৰ, লাডাখ, হাৰিয়ানা আদি ঠাইত প্ৰতিবাদ দমন কৰিবলৈ ইণ্টাৰনেট বন্ধ কৰিছে। এইটো আইন আৰু আন্তৰ্জাতিক মানৱ অধিকাৰৰ উলংঘন বুলি HRWয়ে কয়। লাডাখত পৰিৱেশ আৰু স্বায়ত্ত শাসনৰ দাবীত খোজকাঢ়ি অহা আন্দোলনকাৰী সোনম ৱাংচুক আৰু আন 120 জনক 2025ত গ্ৰেপ্তাৰ কৰা হৈছিল। ধৰ্মীয় সংখ্যালঘুৰ ওপৰত হিংসা আৰু গৰু সুৰক্ষাৰ নামত আক্ৰমণ, ৰাইট টু ইকুৱেলিটি আৰু ফ্ৰীডম অফ ৰিলিজন, আৰ্টিকেল 14, 15 আৰু 25ৰ উলংঘন। 2024ত হাৰিয়ানা, মহাৰাষ্ট্ৰ আদিত গৰু ভিজিলেণ্টে মুছলমানক আক্ৰমণ কৰাৰ ঘটনা বাঢ়িছে। কোনোবাই গৰু মাংস খাইছে বুলি সন্দেহত মাৰধৰ বা হত্যা। HRW ৰিপৰ্টত উল্লেখ আছে যে চৰকাৰে এনে হিংসাৰ বিৰুদ্ধে যথেষ্ট ব্যৱস্থা লোৱা নাই। দলিত আৰু আদিবাসীৰ ওপৰত বৈষম্য আৰু হিংসা, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন আৰু ইকুৱেলিটিৰ উলংঘন।
2024 উত্তৰ প্ৰদেশত এজন দলিত কিশোৰক প্ৰস্ৰাৱ খুওৱা, মধ্যপ্ৰদেশত দলিত মহিলা আৰু নাতিক মাৰধৰ কৰাৰ ঘটনা আৰু কাৰাগাৰতো জাতিভিত্তিক বৈষম্য অব্যাহত, যিটো সুপ্ৰিম কোৰ্টে 2024ত অসাংবিধানিক বুলি ঘোষণা কৰিছিল। UAPA ছেডিশ্যন আদি আইনৰ অপব্যৱহাৰ, ৰাইট টু ফ্ৰীডম আৰু কনষ্টিটিউচনেল ৰেমিডিছৰ উলংঘন, সাংবাদিক সমাজকৰ্মী প্ৰতিবাদকাৰীক UAPA ছেকশ্যনৰ দৰে কঠোৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ বাঢ়িছে। উদাহৰণ CAA NRC প্ৰতিবাদৰ সময়ত বহু যুৱক যুৱতীক দীৰ্ঘদিনীয়া জেলত ৰখা হৈছে। এমনেষ্টি আৰু HRWয়ে কয় যে এই আইনবোৰে মত প্ৰকাশৰ স্বাধীনতাক দমন কৰিবলৈ আৰম্ভ কৰিছে। অন্যান্য ধৰ্মীয় সংখ্যালঘুৰ ঘৰ ভাঙি পেলোৱা, যাক বুলডোজাৰ জাষ্টিছ বুলি কোৱা হয়, সাংবাদিকৰ ভিজা বাতিল কৰা, RTI আইন দুৰ্বল কৰা আদি। এই অভিযোগসমূহে আমাক সোঁৱৰাই দিয়ে যে সংবিধানৰ অধিকাৰ থাকিলেও ইয়াক ৰক্ষা কৰিবলৈ সক্ৰিয় নাগৰিক, স্বাধীন ন্যায়পালিকা আৰু শক্তিশালী প্ৰতিষ্ঠানৰ প্ৰয়োজন। চৰকাৰে কয় যে এইবোৰ জাতীয় সুৰক্ষাৰ বাবে কৰি আছে, কিন্তু আন্তৰ্জাতিক সংস্থাই কয় যে ই মৌলিক অধিকাৰৰ উলংঘন। আমি সকলোৱে এই অধিকাৰসমূহ ৰক্ষা কৰিব লাগিব। যদি কোনো অধিকাৰ উলংঘন হয় তেন্তে ন্যায়ালয়ৰ ওচৰত যাব লাগিব। আৰ্টিকেল 32 আমাৰ হাতত আছে। আপোনাৰ মতামত কমেণ্টত জনাব আৰু এই অভিযোগসমূহৰ বিষয়ে আপুনি কি ভাবে নিশ্চয় জনাব। লগ পাম এনেকুৱা এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে জয় হিন্দ।